গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পূজাসমূহৰ দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ আৰু বৰ্তমান সময়ত আমি উপস্থিত হৈছোঁ এখন বিশেষ পূজা আৰু এগৰাকী বিশেষ অভিনেত্ৰী ঘৰৰ পূজা আৰু আমি ক'বলৈ ওলাইছোঁ বৰষা ৰাণী বিষয়া ঘৰৰ পূজাৰ কথা আৰু বৰ্তমান সময়ত আমি দেখিছোঁ মহাষ্টমী আজি যিহেতু গতিকে তেওঁলোকৰ পূজা অৰ্চনা চলি আছে সমান্তৰালভাৱে যিসকল দৰ্শনাৰ্থী বা ভক্তগণো বৰ্তমান সময়ত আহি থকা দেখিবলৈ পাইছোঁ আৰু আনফালে এখন ছবি বিশেষ ছবি জুবিনদাৰ ছবিখন তেওঁলোকে বাহিৰত ৰাখিছে আৰু বৰষা ৰাণী বিষয়া যেহেতু যথেষ্ট ঘনিষ্ঠ বুলি আমি জানিবলৈ পাইছিলোঁ বা বিগত সময়ছোৱাত দেখিছিলোঁ বহুতো কাম নিজে কৰিছে লগত কৰিছে গতিকে বৰ্তমান সময়ত জুবিনদাক এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্বলাইছে আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে মই উল্লেখ কৰিম বা দৰ্শকসকলক অকণমান লক্ষ্য কৰিবলৈ অনুৰোধ জনাম যে জুবিন গাৰ্গৰ জন্ম তাৰিখটো লিখিছে 18 নৱেম্বৰ 1972 আৰু তাৰ পাছত লিখিছে চিৰকাল গতিকে এটা ভাল লগা কথা সদায় চিৰদিন চিৰকাল আচলতে জীয়াই ৰাখিব খুজিছে বৰষা বাই জুবিনদাক আৰু বৰষা বাই জুবিনদা যে আমাৰ মাজত নাই এই কথাষাৰ যেন ক'ৰবাত নহয় ক'ৰবাত মানি ল'ব পৰা নাই তাকেই ইয়াত প্ৰতিফলিত হয়তো হৈছে আমি ভিতৰৰ ফালে অকণমান যাবলৈ চেষ্টা কৰিম ভিতৰৰ ফালে গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক যি ভক্তগণ আছে ভক্তগণৰ আগমন ঘটিছে আৰু সমান্তৰালভাৱে তেওঁলোকৰ আপ্যায়নত ব্যস্ত হৈ থকা দেখিবলৈ পাইছোঁ বৰষা ৰাণী বিষয়া আৰু অতি সুন্দৰভাৱে মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে যিহেতু প্ৰত্যেক বছৰে বৰষা ৰাণী বিষয়া ঘৰৰ এই বিশেষ পূজাখন আয়োজন কৰা হয় বিশেষ পূজাখনৰ জৰিয়তে মাক আৰাধনা কৰা হয় মাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয় মাৰ গোটেইকেইটা দিনতে মাক আৰতি জনায় আৰাধনা জনায় মাৰ সেৱা শুশ্ৰূষা কৰা হয় আৰু আনফালে আমি দেখিবলৈ পাইছোঁ যথেষ্ট বৰষা ৰাণী বিষয়াৰ ঘৰৰ যিসকল আত্মীয় আছে সমান্তৰালভাৱে বৰষা ৰাণী বিষয়া অনুৰাগীসকলো বৰ্তমান সময়ত আহিছে গতিকে প্ৰিয় অভিনেত্ৰীগৰাকীৰ সৈতে এখনি সকলোৱে ফটো উঠিবলৈ হেতা ওপৰা লগোৱা বা তেওঁলোকে চেষ্টা কৰা দেখিবলৈ পাইছোঁ আৰু যিহেতু বৰষাবাৰ কন্যা সন্তানটিৰ এবাৰ প্ৰথমখন পূজা আৰু যিহেতু এবছৰ হ'বলৈ ওলাইছে কন্যা সন্তানটিৰ আৰু তাৰ প্ৰাকখনত প্ৰথমখন পূজা গতিকে পূজাখন নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বাৰ বাবে আমি বাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম অনুৰাগীসকল আহিছে এনেধৰণেই প্ৰিয় অভিনেত্ৰীগৰাকীৰ সৈতে ফটো এখন উঠিবলৈ চেষ্টা কৰিছে বা প্ৰথমে মহাষ্টমী শুভেচ্ছা জনাইছোঁ আৰু এটা দুখৰ খবৰৰ মাজতো পূজাভাগ যিহেতু আয়োজন কৰিবই লাগিব প্ৰত্যেক বছৰৰ নিচিনাই এইবাৰো কৈছে বিশেষ কিবা আছেনে বা পূজাখনত বা এইবাৰ বিশেষে আচলতে আমাৰ পূজাভাগে 100 বছৰ অতিক্ৰম কৰিলে গতিকে বিশেষ বুলি ক'বলৈ গ'লে পূজাৰ নিয়ম নীতিটো প্ৰতি বছৰে একেই হয় এইবাৰ কেৱল আমাৰ প্ৰতিমাৰ আকাৰ বিগত কেইবছৰমানতকৈ ডাঙৰ কৰা হৈছে আগতে একদম পূৰ্বতে যিটো আকাৰ মানে যিটো সাইজ আছিল সেইটো আকাৰত বনোৱা হৈছিল এইবাৰ 100 বছৰ বুলি কিয়নো আজিকালি মানুহ পাবলৈও টান বিসৰ্জনৰ সময়ত সেয়ে আমি আকাৰ সৰু কৰিছিলোঁ কিন্তু এইবাৰ পুৰণি মানে আগৰ দিনত যেনেকৈ ককাই কৰিছিলে তেনেকৈ কৰা হৈছে গোটেই সাজ পোছাক কলিকতাৰ পৰা আহে আগৰ দৰে কলিকতাৰ পৰা আহিছে এইবাৰ অকণমান বিশেষভাৱে কৰা হৈছিলে 100 বছৰ বুলি আমাৰ প্ৰতিমা ঘৰতে নিৰ্মাণ হয় আৰু দৌল যাত্ৰা যিদিনাখন হয় সেইদিনাখনে কাটাম বান্ধে কাটাম পূজা বুলি কয় কাটাম বান্ধে মানে যিটো ভেটি য'ত প্ৰতিমাৰ নিৰ্মাণ কৰা হয় সেই দিনাখনৰ পৰাই আচলতে প্ৰতিমাৰ নিৰ্মাণৰ কাম আমাৰ ইয়াতে চলি থাকে তাৰপিছত আমি বহুতো ইতিমধ্যে ৰাইজে গম পাইছে বহুতো পৰিকল্পনা আছিলে এইবাৰ কিন্তু সেই সকলোখিনি আমি বাতিল কৰিলোঁ কিয়নো যিটো ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ পাছত হয়তো এতিয়া আৰু তেনেকুৱা ধৰণৰ আনন্দও নাই মনত তথাপিও পূজা বুলি ক'লে দেৱী এতিয়া প্ৰতি বছৰে শক্তি পূজা এভাগ কৰাটো আচলতে ধেমালি কথা নহয় মায়ে ইচ্ছা কৰিব লাগিব তেতিয়াহে কোনোবাই শক্তি পূজা ভাগ কৰিব পাৰে মায়ে কৃপা কৰিছে আজি 100 বছৰে আমাৰ ঘৰত মাৰ পদধূলা পাইছোঁ আমি গতিকে পূজাভাগ পূজাৰ দৰে কৰা হৈছে সকলো নিয়ম নীতি আৰু অকণমান মানে মাৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব মই দুবাৰমান মোৰ জীৱনত দুটা ঘটনা ঘটি গ'ল তাৰপিছত মোৰ এইবাৰ ছোৱালীক লৈ পেলাই এইবাৰ মই পূজা কৰিব পাইছোঁ মই ভাবোঁ সেয়াও দেৱীৰে আশীৰ্বাদ সেইকাৰণে চাগে ছোৱালী পাইছোঁ আমি সন্তান মই আৰু ভাস্কৰ বৰুৱাই আমাৰ পৰিয়ালটিৰ বাবেও এইটো এটা মানে যথেষ্ট আনন্দৰ কথা যে এইবাৰ মই মোৰ ছোৱালী বা ককা মোৰ দেউতা মা নাতিনী লৈ পেলাই পূজা কৰিছে সেইটো এটা কথা ক'ব লৈছিলোঁ মই বা যে ছোৱালীৰ প্ৰথমখন পূজা প্ৰথম পাইছে এবাৰ এবছৰ হ'বলৈ গৈ আছে প্ৰথম পূজা পাইছে এবাৰ নহয়নে বা আমাৰ নিশ্চিতভাৱে ভাল লাগিছে কিয়নো দেৱীক বহুত কান্দি কান্দি কৈছিলোঁ অৱশেষত দেৱীয়ে শুনিলে মানে সকলোৰে প্ৰাৰ্থনা শুনে হেনো বহুতে আহি পেলাই কয় আমাৰ পূজা ভাগত চাকি দি আমাৰ পূজা ভাগত সপোনত দেখায় আমাৰ পূজা ভাগত মনৰ আশা পূৰণ হয় বহুত কিবা কিবি তেনেকৈ শুনি থাকোঁ তেতিয়া মাক কৈছিলোঁ মই মানে আজি 2023 চনত যে কিয় মানে মোক কি বেয়া পাইছে আপুনি
মানে যিহেতু মোৰ জীৱনটো আকৌ ৰঙা কৰিছেই যিহেতু আপোনাৰ ইচ্ছা বুলি ধৰি লৈছোঁ গতিকে সেইটো জীৱনত যিবিলাক সপোন দেখে দাম্পত্য জীৱনত মানুহে সেই সপোনখিনি পূৰণ হোৱাটো তুমি বিচাৰা নে নিবিচাৰা আৰু তাৰ পিছতে 2024 চনৰ ডিচেম্বৰ মাহত মোৰ ছোৱালী আহিলে মাৰ নিশ্চিতভাৱে মাৰ আশীৰ্বাদ আৰু এটা কথা সুধো বা বাহিৰত আমি দেখিলোঁ জুবিনদাৰ ফটোখন ধুনীয়াকৈ লগাইছে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিছে জুবিনদাৰ জন্ম তাৰিখটো লিখিছে জন্ম চনটো লিখিছে কিন্তু আপুনি তাৰ পাছত লিখিছে চিৰকাল এতিয়াও যেন মানি ল'ব নোৱাৰোঁ মই এতিয়া কোনটো নোম দাং খাই আহিছে মোৰ নোম শিয়ৰি উঠিছে নোৱাৰি কেতিয়াও যেন আমি নোৱাৰোঁ মানিব নহয় বা আপুনি যিটো তাত দেখুৱালে সেইটোৱে যেন প্ৰতিফলিত কৰিছে যে সেই কথাখিনি আমি মানি ল'ব নোৱাৰোঁ অসমে কেতিয়াও মানি ল'ব নোৱাৰে যে জুবিনবিহীন যিহেতু প্ৰথমখন পূজা জুবিনবিহীন অসমখন আমি মানি ল'ব পৰা নাই বায়ু লিখিছে অতি ধুনীয়াকৈ আমি দেখুৱাই আহিছোঁ দৰ্শকসকলক বাৰ পৰা জানিবা ইতিমধ্যে মই দেখিছোঁ বহুতেও তেনেকৈ লিখিছে দেই ফৰ এভাৰ বুলি চিৰকাল ফৰ এভাৰ বুলি আৰু আমি তেনেকৈ ছবিখন আমাৰ অকণমান পিছুৱাম এতিয়া ছবিটো তেনেকৈ লিখা হৈছে যে চিৰকাল বুলি জুবিনদাবিহীন অসম কেনেকুৱা লাগিব তাৰমানে এতিয়াও হয়তো এই ৰাইজ আহি আছে পূজা চলি আছে তাৰ মাজতো ক'ৰবাত কিবা এটা তাৰমানে কিয় হ'ল মানে কিয় এনেকুৱা হ'ল কিয় হঠাৎ এনেকুৱা হ'ল মানে মানি ল'ব নোৱাৰা এটা ঘটনা আৰু তেওঁৰ কণ্ঠ য'তেই শুনিছোঁ মানে কিবা এটা মানে বুকুখন বিষাই গৈছে কিয় যে হ'ল এনেকুৱা এটা ঘটনা কিন্তু জুবিনদা আচলতে সদায় থাকিব আমাৰ মাজত সদায় থাকিব সেইদিনাখন এওঁক কৈছোঁ এই বিহু যে আহিব বিহুবিলাকত কিন্তু বহুত আমনি কৰিব জানেনে মানে বিহু নালাগিব জুবিনদা অবিহনে বিহু নালাগিব কেনেকুৱা লাগিব বিহু সেই কথাটো মনত পৰিলে আচলতে কিবা লাগি যায় আৰু মানে এটা চিৰন্তন সত্য যে আমি জন্ম লৈছোঁ যিহেতু আমি মৰিবই লাগিব কোনোবা জীৱনৰ মায়াজালত পৰি আমি পাহৰোঁ সেই কথাটো পাহৰি যাওঁ কেতিয়াবা সেইটো সত্য কিন্তু এইটো মানে মানি ল'ব নোৱাৰি 52 বছৰ বয়সত আৰু কিমান পালোহেঁতেন অসমে আৰু কিমান পালেহেঁতেন বিশ্বই আৰু কিমান পালেহেঁতেন একদম আৰু মানে আত্মাটো চাওকচোন মানে ইমান পাইছে আজি য'ত তেখেতৰ শেষ যিখিনি কাজ হ'ল সেইখিনিত চাকি তাকি তীৰ্থভূমি নিচিনা হৈ পৰিছে গতিকে ভাষা নহয় শব্দ নহয় জুবিন গাৰ্গ অসমৰ কাৰণে অসমীয়াৰ কাৰণে কি আছিল সেয়া অসমীয়াই ইতিমধ্যে প্ৰমাণ কৰি দেখুৱাইছে গতিকে দেৱীৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই সদ্গতি লাভ কৰক আৰু জুবিনদা আকৌ অসমতে জন্ম লওক ধন্যবাদ